লিডুত চোৰৰ উপদ্ৰৱ লিডু উদয়ন জাতীয় বিদ্যালয়ত চোৰৰ তাণ্ডৱ মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ চোৰৰ উপদ্ৰৱে আতংকিত কৰি তুলিছে সাধাৰণ ৰাইজক চোৰৰ এইবাৰৰ লক্ষ্যস্থান বিদ্যালয় অথবা পবিত্ৰ মঠ মন্দিৰসমূহ যোৱা নিশা লিডুৰ উদয়ন জাতীয় বিদ্যালয়ত সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা নিশা চোৰে বিদ্যালয়খনৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে আৰু এক প্ৰকাৰৰ তাণ্ডৱৰ সূচনা ঘটায় স্কুলৰ আচবাব নষ্ট কৰাৰ লগতে চুৰ কৰি লৈ যায় 5খনকৈ ফেন বৰ্তমান লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বিদ্যালয়খনত চোৰে কেৱল লুটপাট চলোৱাই নহয় বহু সামগ্ৰীৰ বিস্তৰ ক্ষতি সাধন কৰে কালি ৰাতি আমাৰ এই উদয়ন জাতীয় বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হয় আমি যেতিয়া স্কুললৈ আহিছোঁ তেতিয়া আমি 8:30 বজাত আমাৰ প্ৰিন্সিপাল বাইদেউ প্ৰথমতে প্ৰিন্সিপাল বাইদেউ নহয় আমাৰ যি বাইদেউ থাকে তেওঁ প্ৰথমতে গম পাই বাইদেউক খবৰ দিয়া হয় আমি যেতিয়া আহোঁ তেতিয়া দেখিছোঁ স্কুলৰ 5খন ফেন ভাঙি লৈ গৈছে আৰু কিছুমান ভাঙি চিঙি শেষ কৰি থৈ গৈছে গোটেই লাইট বৰ্ড সব ভাঙি মেলি শেষ কৰি থৈ গৈছে আমি এতিয়া বৰ্তমান পুলিচ প্ৰশাসনৰ লগত হেৰি কৰিছে এজাহাৰ দিয়া হৈছে বস্তুবিলাক আপোনাৰ সৰু ক্লাছৰ পৰা লৈ গৈছে সৰু ক্লাছত নিছে 7-8ৰ পৰা লৈ গৈছে দৰ্জা ভাঙি ফেন লাইট সব নষ্ট কৰি থৈ গৈছে হয় হয় যিবিলাক প্ৰতিটো ক্লাছৰে ফেন লৈ গৈছে তাৰমানে ছাত্ৰ ছাত্ৰীয়ে যে আজি পাঠদান কৰিব পৰা অৱস্থাত নাই সেইকাৰণে আমি সোনকালে ছুটি দি দিব অফিচত বৰ্তমান অফিচৰ খুলিব নোৱাৰিলে এতিয়ালৈকে অফিচৰ একো ক্ষতি হোৱা নাই কিন্তু ক্লাছৰুম বিলাক সব ক্ষতি কৰি থৈ গৈছে কালি ৰাতি আমাৰ ইয়াত বিদ্যালয় উদয়ন জাতীয় বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হয় তাত আমাৰ বহুকেইখন ফেন 5খন ফেন লগতে লাইট আৰু বিদ্যালয়ৰ যিখিনি বস্তু আছিলে বহুতো অনিষ্ট কৰি থৈ গৈছে এতিয়া তাৰ বাবে আমি এতিয়া এজাহাৰ দিছো পুলিচ প্ৰশাসনে আমাক উচিত তদন্ত আমি এতিয়া বিদ্যালয় খুলিবলৈ আহোঁতে যেতিয়া বাইদেউগৰাকী আহিছে খুলিবলৈ তেখেতে আহি কৈছে যে গোটেই ৰুমবোৰ খোলা আছে যেতিয়া চাইছোহি ফেন কেইখন একো নাই ফেন 5খন লাইট আৰু আপোনাৰ যিখিনি বৰ্ডবোৰ আছিলে ফেনৰ লাইটৰ গোটেইখিনি ভাঙি থৈ গৈছে আৰু তাৰ চাৰবোৰ সব ছিঙি মেলি পেলাই থৈ গৈছে মাৰ্ঘেৰিটাৰ পৰা বিকিৰেশ্বৰ ৰিপৰ্ট B+